নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক শিকাবলৈ যত্ন কৰিম NRCৰ যিখন ফাইনেল লিষ্ট। এই ফাইনেল লিষ্টত আপুনি আপোনাৰ নাম কেনেকৈ চেক কৰিব পাৰিব আৰু আপোনাৰ নাম ৰিজেক্ট হৈছে নে একচেপ্ট হৈছে সেই বিষয়ে আপুনি কেনেকৈ অনলাইনত চাব পাৰিব। তো বন্ধুসকল, আহক পলম নকৰি আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। তো প্ৰথমতে আমি যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব লাগিব। মই মোৰ ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি লৈছোঁ। ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি পেলাই আপুনি সাৰ্চ বাৰত টাইপ কৰিব nrc.nic.in। ইয়াত সাৰ্চ কৰাৰ পিছত আপুনি এইটো পেজত সোমাব। গভৰ্ণমেণ্ট অফ আসাম, অফিচ অফ দ্য ষ্টেট কোঅৰ্ডিনেটৰ অফ নেশ্যনেল ৰেজিষ্ট্ৰেশ্যন NRC আসাম। তো ইয়াত আপুনি ক্লিক হিয়াৰত ক্লিক কৰিব। তো চাওক, ইয়াত ক্লিক কৰাৰ পিছত আপুনি কিন্তু এইখন পেজত আপুনি সোমাই যাব। ইয়াত আপুনি আপোনাৰ ARN নাম্বাৰটো লিখিব আৰু ইয়াত যিখন কেপচা কোড দেখা পাইছে এই কেপচা কোডখন আপুনি ইয়াত টাইপ কৰিব। টাইপ কৰি পেলাই আপুনি ইয়াত সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছতে আপুনি দেখা পাব। তো উদাহৰণস্বৰূপে মই মোৰ এটা দেখাই দিছোঁ আপোনালোকক। তাৰপিছত ইয়াত আপুনি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত চাওক, ইয়াত কিন্তু গোটেইকেইটাৰ নাম শ্ব' কৰিছে। ইয়াত হ'ল চিৰিয়েল নাম্বাৰ, ইয়াত হ'ল মেম্বাৰ ID, ইয়াত হ'ল নেম, ইয়াত হ'ল জেণ্ডাৰ, ইয়াত হ'ল ফাদাৰ্ছ নেম, ইয়াত হ'ল মাদাৰ্ছ নেম, ইয়াত হ'ল স্পাউছ নেম। আৰু এইটো ঘৰ কিন্তু খুবেই দৰকাৰী। এতিয়া ইয়াত চাওক লিখা আছে ষ্টেটাছ। এই ষ্টেটাছটো আপোনালোকে ভালদৰে লক্ষ্য কৰিব। যিসকলৰ নামত একচেপ্ট বুলি লিখা থাকিব সেইসকলৰ নাম NRCৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্তি হৈছে, আৰু যিসকল ব্যক্তিৰ নামত ৰিজেক্ট বুলি লিখা থাকিব সেইসকল ব্যক্তিৰ নাম NRCৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্তি হোৱা নাই। আৰু সেইসকল ব্যক্তিয়ে NRCৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে 120 দিনৰ ভিতৰত বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে আবেদন কৰিব লাগিব। তো বন্ধুসকল, আজিৰ ভিডিঅ' ইমানেই। এইখন ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে নিশ্চয়কৈ এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি আনকো দেখাৰ সুযোগ কৰি দিব। আৰু যদি আপুনি আমাৰ এইখন চেনেল নতুন চাই আছে নিশ্চয়কৈ এটা ছাবস্ক্ৰাইব কৰিব, যাতে আমাৰ এনেকুৱা নতুন নতুন ভিডিঅ'ৰ আপডেটবোৰ আপুনি পাই থাকে। ধন্যবাদ বন্ধুসকল, দেখা হ'ব আকৌ নতুন ভিডিঅ'ত।